নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা সন্ধিয়াৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ এই মুহূৰ্তত জনাই আছো এটা ব্ৰেকিং নিউজ আতৰিল আইনী বাধা সিংগাপুৰৰ পৰা শ্যাম কানুক গ্ৰেপ্তাৰ কৰি লৈ আনিব অসমলৈ সিংগাপুৰৰ এটৰ্নি জেনেৰেললৈ পত্ৰ প্ৰেৰণ কৰিছে কেন্দ্ৰীয় চৰকাৰে সিংগাপুৰলৈ ৰাওনা হৈছে অসম আৰক্ষীৰ দল যিকোনো মুহূৰ্তত গ্ৰেপ্তাৰ কৰি আনিব অসমলৈ ডাষ্টবিনৰ ৰূপত ব্যৱহাৰ কৰা হৈছে শ্যাম কানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাক পূজা মণ্ডপৰ ডাষ্টবিনত লগোৱা হৈছে জুবিন গাৰ্গ মৃত্যুৰ দুইজন অভিযুক্ত শোণিতপুৰৰ সাৰ্বজনীন দুৰ্গা পূজাৰ স্থলীত এনেদৰে ব্যৱহাৰ কৰা হৈছে শ্যাম কানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাৰ ফটো এই দুজনকৈ লোকৰ বাবে অসমৰ হাৰ্টথ্ৰব জুবিন গাৰ্গক আমি হেৰুৱাইছো অৱহেলাৰ বাবে গুৰুত্ব নিদিয়াৰ বাবে জুবিন গাৰ্গৰ মেনেজাৰ সিদ্ধাৰ্থ শৰ্মাই জুবিন গাৰ্গৰ অসুস্থতাৰ কথা জানিও তেওঁক সাগৰত নামিবলৈ কৈছিল কোনো বাধা দিয়া নাছিল যাৰ বাবে এই দুৰ্ঘটনাটো সংঘটিত হৈছে আৰু লগতে জুবিন গাৰ্গৰ ওপৰত অন্য কিবা প্ৰয়োগ কৰা হৈছিল নেকি সেয়ালৈ এতিয়া সন্দেহৰ সৃষ্টি হৈছে সিআইডিৰ দলে তন্নকৈ পৰীক্ষা কৰিব সিআইডিৰ দলে সিংগাপুৰত গৈও য'ত জুবিন গাৰ্গ আছিল জলৈ জুবিন গাৰ্গ গৈছিল সকলো তন্নকৈ চাব চোৱাৰ পাছতহে কোন দোষী কোন নিৰ্দোষী সকলোবোৰ ওলাই পৰিব আজিৰে পৰা অনিৰ্দিষ্টকালীনভাৱে ধৰ্মঘটত বহিছে বিধায়ক অখিল গগৈ জুবিন গাৰ্গৰ ন্যায়ৰ দাবীৰে এই ধৰ্মঘট প্ৰাণৰ শিল্পী জুবিনৰ ৰহস্যজনক মৃত্যুৰ তদন্ত সিবিআইক প্ৰদান কৰাৰ দাবীও জনাইছে অখিল গগৈয়ে কৈছে সিআইডিয়ে এই তদন্ত সম্পূৰ্ণ কৰিব নোৱাৰিব সিআইডিৰ পৰিৱৰ্তে সিবিআইক এই তদন্ত দিয়াৰ আহ্বান জনাইছে অখিল গগৈয়ে লগতে কৈছে যে জুবিন গাৰ্গৰ মৃত্যুৰ ৰহস্যৰ বাবে প্ৰতিবাদ কৰিছে অজস্ৰ লোকে লাখ লোকে জুবিন গাৰ্গৰ ন্যায় বিচাৰিছে কিন্তু শাসনাধীষ্ঠ হিমন্ত বিশ্ব শৰ্মাৰ বিজেপি চৰকাৰখনে প্ৰতিবাদকাৰীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা পৰিলক্ষিত হৈছে যোনেই প্ৰতিবাদ কৰি আছে বাছি তেওঁলোকক জেলত ভৰাই আছে ভিক্টৰ দাস অজয় ফুকন আৰু এতিয়া বীৰ লাচিত সেনাৰ এজন নেতাক গ্ৰেপ্তাৰ কৰা হৈছে ন্যায় বিচৰা অপৰাধ নেকি প্ৰশ্ন কৰিছে অখিল গগৈয়ে ন্যায় বিচাৰিবলৈ গৈ কিয় গ্ৰেপ্তাৰ হ'বলগীয়া হৈছে হিমন্ত বিশ্ব শৰ্মাই জুবিন গাৰ্গৰ ন্যায় বিচাৰে নে ন্যায় বিচৰাসকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব বিচাৰে অৱশেষত তদন্তৰ আওতালৈ আহিল সন্দীপন গাৰ্গ পুৱাই হাজিৰ হ'ল সিআইডিৰ কাৰ্যালয়ত হাৰ্টথ্ৰব জুবিন গাৰ্গৰ মৃত্যুৰ সময়ত একেলগে সিংগাপুৰত আছিল আৰক্ষী বিষয়াগৰাকী জুবিন গাৰ্গৰ বাবে ন্যায় বিচৰাটো যদি ৰাজনীতি হয় তেনে ৰাজনীতি হাজাৰবাৰ কৰি পূজাৰ নামত অপৰাধীক ছুটি দিয়া আমি প্ৰথম দেখিছো এবাৰ সৰব হৈ পৰিছে লুৰিণজ্যোতি গগৈয়ে কৈছে পূজাৰ বাবে জুবিন গাৰ্গৰ হত্যাকাৰীসকলক ছুটি দিয়া যেন পৰিলক্ষিত হৈছে সমগ্ৰ অসমবাসী বাট চাই আছে জুবিন গাৰ্গৰ মৃত্যুৰ লগত জড়িত লোকসকলৰ শাস্তিৰ বাবে আৰু হিমন্ত বিশ্ব শৰ্মাই অৱহেলা কৰি দিনৰ পাছত দিন অতিবাহিত কৰি আছে কিন্তু জুবিন গাৰ্গে সঁচাকৈ ন্যায় পাবনে এনে বহু ঘটনা সংঘটিত হৈছে য'ত কিছুদিন এবছৰ দুবছৰ তিনি বছৰ পাছত সকলোবোৰ মানুহে পাহৰি যায় কিন্তু জুবিন গাৰ্গ আছিল অসমৰ প্ৰত্যেকজন মানুহৰ নয়নৰ মণি প্ৰতিজন মানুহে ভাল পাইছিল জুবিনৰ গান কিছুমান মানুহে সমালোচনা কৰিছিল যদিও তেওঁক যথেষ্ট ভাল পাইছিল প্ৰতিজন মানুহে জুবিনৰ গান গুণগুণাইছিল এবাৰ নহয় এবাৰ জুবিনক লৈ ৰাজনীতি হোৱাটো কোনেও নিবিচাৰে যোন দোষী তেওঁক কঠোৰৰ পৰা কঠোৰ শাস্তি দিয়ক আমিও কামনা কৰিছো এবাৰ মুখ খুলিছে জুবিন গাৰ্গৰ পুত্ৰ জ্ঞান কৰা ৰাহুল গৌতম শৰ্মাই কেৱল মোবাইল ফোনটোৱেই নহয় তেওঁৰ লগত থকা সকলো বস্তুৱেই লাগে এবাৰ মুখ খুলিছে জুবিন গাৰ্গে পুত্ৰ জ্ঞান কৰা ৰাহুল গৌতম শৰ্মাই জুবিন গাৰ্গ যেতিয়া
ছিংগাপুৰলৈ গৈছিল তেতিয়া তেওঁৰ লগত মোবাইল ফোন আছিল আৰু বহু কিবা কিবি আছিল এতিয়া বৰ্তমান সেই সকলোবোৰ সিদ্ধাৰ্থৰ হাতত সকলোবোৰ তন্ন তন্নকৈ পৰীক্ষা কৰিব লাগিব সিদ্ধাৰ্থ পলাই ফুৰিছে যিকোনো মুহূৰ্তত অসম চৰকাৰে পঠিয়াই দিয়া আৰক্ষীৰ দলে গ্ৰেপ্তাৰ কৰিব পাৰে জুবিন গাৰ্গৰ মৃত্যুৰ ৰহস্য লেহেমীয়া হলে নহব মৃত্যুৰ লগত জগৰীয়া প্ৰত্যেকজন লোকক অতি সোনকালে কৰায়ত্ব কৰি কঠোৰ পৰা কঠোৰ শাস্তি দিয়াটোৱেই অসমৰ প্ৰত্যেকজন মানুহে বিচাৰিছে লেহেমীয়া গতিত অভিযান চলিলে এই অভিযান ফলপ্ৰসূ নহবও পাৰে পেলেষ্টাইনৰ গাজাত শান্তি প্ৰতিষ্ঠা কৰিব ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে ডোনাল্ড ট্ৰাম্পৰ বিস্তৃত পৰিকল্পনাৰ ঘোষণাক আদৰণি প্ৰধানমন্ত্ৰী মোদীৰ সংঘাতৰ অন্ত পেলোৱা আৰু শান্তি প্ৰতিষ্ঠাৰ বাবে সকলোকে একত্ৰিত হোৱাৰ আহ্বান প্ৰধানমন্ত্ৰী মোদীৰ যি সময়ত গাজাৰ ওপৰত আক্ৰমণ চলাইছিল সেই সময়ত আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে সমৰ্থন কৰিছিল ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতান্যাহুক সম্পূৰ্ণ সমৰ্থন জনাইছিল আজি গাজাখন সম্পূৰ্ণৰূপে শেষ হৈ গ'ল ৬৫,০০০তকৈ অধিক লোকক হত্যা কৰা হৈছে তাৰ ভিতৰত অধিক শিশু আৰু মহিলা আৰু বৃদ্ধ গাজাখন সম্পূৰ্ণ শেষ হোৱাৰ পাছতহে শান্তি প্ৰতিষ্ঠাৰ বাবে আহ্বান কৰিছে ডোনাল্ড ট্ৰাম্পে ডোনাল্ড ট্ৰাম্পৰ এই মন্তব্যৰ পাছতে এতিয়া সমগ্ৰ বিশ্বত এক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ডোনাল্ড ট্ৰাম্পে প্ৰথম অৱস্থাত কিয় তেওঁ শান্তি প্ৰতিষ্ঠাৰ কাৰণে যত্ন লোৱা নাছিল কিয় বাধা দিয়া নাছিল ইজৰাইলক আজি ৬৫,০০০তকৈ অধিক লোকক হত্যা কৰাৰ পাছত নৰসংহাৰৰ পৰিস্থিতি হোৱাৰ পাছত এতিয়া শান্তি প্ৰতিষ্ঠা কৰিব বিচাৰিছে জুবিনৰ মৃত্যুৰ তদন্তৰ বৃহৎ অগ্ৰগতি গৃহ মন্ত্ৰালয়ে প্ৰয়োগত আনিলে উমৈহতীয়া আইনী সহযোগিতা চুক্তি MLAT ছিংগাপুৰৰ সৈতে MLAT প্ৰয়োগত আনিলে কেন্দ্ৰই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই জনাইছে এই কথা ছিংগাপুৰৰ পৰা তথ্য উদ্ধাৰত সহায়ক হ'ব MLAT লণ্ডনত লণ্ডভণ্ড কৰিলে জাতিৰ পিতা মহাত্মা গান্ধীৰ মূৰ্তি দুৰ্বৃত্তই ভাঙিলে গান্ধীৰ প্ৰতিমূৰ্তি লণ্ডনৰ টাৰ্বিষ্টক স্কোৱাৰত থকা মহাত্মা গান্ধীৰ প্ৰতিমূৰ্তিৰ তলত লিখি থৈ গ'ল অশালীন বাক্য বিবৃতি জাৰি কৰি কাৰ্যক গৰিহণা ভাৰত চৰকাৰৰ ভোটাৰ তালিকাৰ বিশেষ কঠোৰ পুনৰীক্ষণৰ বিৰুদ্ধে সৰ্বসন্মতিক্ৰমে প্ৰস্তাৱ গৃহীত কৰিছে কেৰালা বিধানসভাই সোমবাৰে কেৰালা বিধানসভাই সৰ্বসন্মতিক্ৰমে ভোটাৰ তালিকাৰ বিশেষ কঠোৰ পুনৰীক্ষণৰ বিৰোধিতা কৰি এক প্ৰস্তাৱ গৃহীত কৰিছে এই প্ৰস্তাৱত মুখ্যমন্ত্ৰী বিজয়নে নিৰ্বাচন আয়োগে SIR কাৰ্যকৰী কৰিবলৈ লোৱা পদক্ষেপক সদনৰ উদ্বেগ প্ৰকাশ কৰি ইয়াৰ আঁৰত অন্তৰ্নিহিত উদ্বেগক লৈ সন্দেহ ব্যক্ত কৰিছে বিজয়নে নিৰ্বাচন আয়োগে SIR চলোৱা পদক্ষেপক ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী কাৰ্যকৰী কৰাৰ পৰোক্ষ প্ৰচেষ্টা বুলি গভীৰ চিন্তা প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰীজনে বিহাৰত কাৰ্যকৰী হোৱা SIRৰ ফলত ভোটাৰ তালিকাৰ পৰা মানুহক অযুক্তিকৰভাৱে বাদ দিয়া বুলি অভিযোগ কৰিছে ৰাষ্ট্ৰীয় পৰ্যায়তো একে ধৰণৰ আৰ্হি অনুসৰণ কৰা হৈছে নেকি সেই সন্দৰ্ভত সমগ্ৰ দেশতে সন্দেহৰ সৃষ্টি হৈছে বুলিও তেওঁ স্পষ্টকৈ কৈছে প্ৰস্তাৱটোত মুখ্যমন্ত্ৰীয়ে নিৰ্বাচনীমুখী ৰাজ্য কেৰালা তামিলনাডু আৰু পশ্চিম বংগত SIR কাৰ্যকৰী কৰাৰ প্ৰচেষ্টাক লৈ প্ৰশ্ন উত্থাপন কৰিছে তেওঁ কৈছে এইটোক সৎ পদক্ষেপ বুলি গণ্য কৰিব নোৱাৰি বিজয়নে লগতে কৈছে যে দীৰ্ঘম্যাদী প্ৰস্তুতি আৰু পৰামৰ্শৰ প্ৰয়োজন হোৱাৰ পাছতো নিৰ্বাচন আয়োগে খৰখেদাকৈ SIR ৰূপায়ণ কৰিলে গণতন্ত্ৰৰ ক্ষতি হ'ব বুলি ব্যাপক আশংকা কৰিছে কেৰালাৰ মুখ্যমন্ত্ৰীজনে